হেল্ল' অসমবাসী, সকলো অসমবাসী দেউতালৈ মোৰ ফালৰ পৰা হেপী ফাদাৰ্ছ ডে। আৰু মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ মৰম মোক দিব বুলি মই বিশ্বাস কৰিছোঁ। মই এইটোৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মোৰ নিজৰ দেউতা ক'বলৈ নাই, কাৰণ মোৰ দেউতা ঢুকুৱা মই যেতিয়া সৰু 3 বছৰমান আছিলোঁ, 3-4 বছৰমান আছিলোঁ আৰু সেইখিনি টাইমতে মোৰ নিজৰ দেউতা ঢুকাই গ'ল। তো আজিলৈকে দেউতাৰ মৰম কেনেকুৱা বস্তুটো জানিয়ে নাপালোঁ। চ' সেইটোৰ কাৰণে আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ মৰম বিচাৰিছোঁ। মোৰ আজি খুব দুখ লাগিছে। যেতিয়া চাৰ্চত গৈছিলোঁ মই, সেইটো টাইমত বহুত ল'ৰা ছোৱালীয়ে মিলি নিজৰ দেউতাক উইছ কৰিছে হেপী ফাদাৰ্ছ ডে বুলি, কিন্তু মই উইছ কৰিবলৈ মোৰ নিজৰ দেউতা নাছিলে। তো সেইটো কাৰণে খুব অকলশৰীয়া অনুভৱ হৈছে মোৰ। মই বিচাৰিছোঁ আপোনালোকে মোক অকলশৰীয়া অনুভৱ হ'বলৈ নিদিব বুলি, আৰু আপোনালোকৰ মৰম দিব বুলি মই আশা কৰিছোঁ। সেইটোৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ।